মাও আজি তোলৈ চিঠিকে লিখিলোঁ। তোৰ লগত মুখামুখিকৈ কথা পতাৰ সাহস মোৰ নাই। বুকুত বহুত সপোন বান্ধি বিয়াত বহিছিলোঁ। দেউতায়ো জীৱনজোৰা সাধনাৰ পইচা সকলোবোৰ মোৰ বিয়াতেই খৰচ কৰি দিছিল। তহঁতেও মোক লৈ বহুত সপোন দেখিছিলি, বহুত কষ্ট কৰি মোক পঢ়ালি। ময়ো পঢ়াত বৰ এটা বেয়া নাছিলোঁ। নাটক কৰি, অভিনয় কৰি, মডেলিং কৰি বৰ ভাল পাইছিলোঁ। মই ইমান সোনকালে বিয়া হ'ব নালাগিছিলোঁ মা। বিয়া হৈ জীৱনটো গোটেই উলট পালট হৈ থাকিল। মানুহ চিনি পোৱাটো যে বৰ কঠিন। মানুহৰ দেখুওৱা মুখ এখন, ভিতৰত এখন। মোৰ লগত যে এনেকুৱা হ'ব মই কাহানিও ভবা নাছিলোঁ। তোৰে সাহসী ছোৱালীজনী কেতিয়াবা বৰ বেয়াকৈ ভাঙি পৰোঁ। মোৰ ভিতৰত একুৰা জুই জ্বলি আছে মা। তোক সকলো ক'বলৈ মন যায়, কিন্তু মই নোৱাৰোঁ। মই জানো মই পোৱা দুখ কষ্টবোৰ শুনিলে তহঁত ভাঙি পৰিবি। তহঁতে যে মোক বৰ আলফুলে ডাঙৰ কৰিছিলি অ' মা। আমাৰ ঘৰত পইচাৰ অভাৱ আছিল হয়, কিন্তু মৰমৰ কেতিয়াও অভাৱ নাছিল অ' মা। কিন্তু মা, এতিয়া মোৰ পইচাৰ অভাৱ নাই, কিন্তু মৰমৰ বৰকৈ অভাৱ। জীৱনটোত কাৰ কেতিয়া কি হয় কোনেও নাজানে। ময়ো ভবা নাছিলোঁ মোৰ লগত যে এইবোৰ হ'ব। বহুত সপোন আছিল, চাকৰি এটা কৰিম, তহঁতক চাম, এখন সুখৰ সংসাৰ হ'ব মোৰ। পিছে এই সপোনবোৰ মোৰ কলিতে মৰহিল মা। ভবাৰ দৰে যে একোৱেই নহ'ল জীৱনত। সকলো মিছা, সকলো মুখা পিন্ধা। তহঁতৰ বাহিৰে আন কাৰোৰে পৰাই মই অকণমান নিস্বাৰ্থ মৰম নাপালোঁ অ' মা। বিয়া হৈ উঠি বহুত কথাই গম পালোঁ, কিন্তু কি কৰিম এতিয়া? মই যে আবদ্ধ। মোৰ হাতত একো উপায়েই নাই। তহঁতে ভালে থাকিবি, মোৰ বাবে দুখ নকৰিবি। তহঁতে ভবাৰ দৰে মই সাহসী মা। কিন্তু কোনোবা সময়ত নিজৰ মানুহবোৰে দিয়া আঘাতবোৰৰ বাবে ভাঙি পৰোঁ আৰু নোৱাৰা হৈ যাওঁ। নতুন জীৱনটোৰ আৰম্ভণি কৰিছিলোঁহে, কিন্তু চাচোন নভবা নিচিন্তাকৈ এইবোৰ কি হৈ গ'ল। দে হ'ব দে, এতিয়ালৈ এৰিছোঁ, পিছত আকৌ লিখিম। আচলতে এইখন এখন কাল্পনিক চিঠি। পংখী সন্দিকৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, লগতে তেখেতে যাতে ন্যায় পায় তাৰ বাবেও কামনা কৰিছোঁ।